অ' গান এটি গোৱা না অ' মা হাত বুলাই দিয়া না অ' মা সপোন হেৰালে কেনিবা বহুত আগবাঢ়ি যোৱাৰ আৰু বহুত কিবা এটা ইউনিক কিবা এটা কৰাৰ মন আছে মানে কিবা এটা দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম হৃদয়তে আঁকিলো তোমাৰে ছবি থাকো মই তোমাৰে কথাকে ভাবি হৃদয়তে আঁকিলো তোমাৰে ছবি ডক্টৰছ এপইণ্টমেণ্টবিলাক দিওঁ আৰু টেলিফোনৰ বিলাক ৰিচিভ কৰোঁ কলবিলাক ৰিচিভ কৰোঁ ডক্টৰ এপইণ্টমেণ্ট দিওঁ পেচেণ্ট আহিলে ডক্টৰক ইনফৰ্ম কৰোঁ যে আপুনি ইমান দিনৰ পৰা কাম কৰি আছে কেনেকৈ আহিলে এই যাত্ৰা কেনেকৈ আৰম্ভ মই এই যাত্ৰা মানে মোৰ এজন ছাৰ আছিলে আমাৰ মৰিগাঁৱত এজন আমাৰ ছিনিয়ৰ আৰু এই তেখেতে আছিলে আপোনাৰ 84 বেটছৰ হয় আৰু তেখেতে আমাৰ এই বাইদেউ ডক্টৰ নিবেদিতা গোস্বামী বাইদেউৰ লগত চিনাকি মানে তেখেতৰ একে বেটছৰ হয় আৰু সেই সূত্ৰে মানে মই ইয়াতে কৰ্মসংস্থানটো পালোঁ ডক্টৰ নিবেদিতা গোস্বামী যিজন আমাৰ হস্পিটেলৰ মানে অ'নাৰ হয় তেখেতৰ লগত ছাৰৰ মানে যোগাযোগ আছিলে ছাৰে যোগাযোগ কৰিলে আৰু ছাৰে যোগাযোগ কৰি আৰু তেনেকৈ মোক ইয়াতে কামটো দিলে অসুবিধাৰ সন্মুখীন হয় নেকি কেতিয়াবা অসুবিধা তেনেকৈ কামত তেনেকৈ অসুবিধা হোৱা নাই এনেকৈ অসুবিধা বুলি ক'লে তেনেকৈ নাই বাৰু বৰ্তমান কাম কৰি আছে সমান্তৰালকৈ কিন্তু খুব ধুনীয়া বাঁহী বজায় খুব ধুনীয়া গান গায় আপুনি ট্ৰাই কৰিছোঁ যিমান পাৰোঁ চেষ্টা কৰিবলৈ আচলতে সৰুৰ পৰা গান গাওঁ তাৰপিছতে মিউজিচিয়ান হ'বলৈ এটা মন মানে মনে মনে এটা মিউজিচিয়ান হোৱাৰ এটা হেঁপাহ আশা এটা আছে সেইকাৰণে গান লিখোঁ মই নিজে আৰু গান এটা ওলাইছেও মোৰ নিজে সুৰ কৰোঁ মই নিজে লিখা গানটো নিজে সুৰ কৰা গানটো মই অকণমান এক লাইন গাই দিব চেষ্টা কৰিছোঁ হৃদয়তে আঁকিলো তোমাৰে ছবি থাকো মই তোমাৰে কথাকে ভাবি হৃদয়তে আঁকিলো তোমাৰে ছবি থাকো মই তোমাৰে কথাকে ভাবি মৰমী মোৰ চেনেহী মোৰ নাযাবা তুমি পাহৰি তুমি মোৰে জীৱনৰে হবাহি লগৰী হৃদয়তে আঁকিলো তোমাৰে ছবি এক লাইন গাই দিলোঁ আৰু যিহেতু আপুনি কৈছে আপুনি গান লিখে আপুনি কবিতা লিখে আপুনি গান গাই ভাল পায় বাঁহী বজায় এই সময়ছোৱা আপুনি কেনেদৰে মেইনটেইন কৰে আপুনি যিহেতু কামো কৰি আছোঁ এতিয়া মানে কি হয় সময় পালে কৰি থাকোঁ আজৰি সময়খিনি পালে চব অলপকৈ মানে সময় উলিয়াই কৰি থকা নিচিনা হয় আৰু আগতকৈ অলপ কমিছে বাৰু এতিয়া মিছাটো নকওঁ আৰু এতিয়া মানে কামৰ অকণমান ইয়াতে থকা হয় ব্যস্ততাটো ইয়াতে সময়খিনি পাৰ হয় হয় 8 ঘণ্টা ডিউটি ইয়াৰ পৰা যোৱা সময়খিনি আৰু নিজৰ কামখিনি কৰি ল'ব লাগে নহয় নিজে চব মানে নিজৰ যিখিনি যাৱতীয় নিজৰ কামখিনি আৰু ধৰক সেইখিনি আৰু এই সংগ্ৰাম কেনেকৈ আৰম্ভ হৈছিল সৰুৰে পৰা ইচ্ছা আছিলে গান গোৱা নিজে গান নিজে শিকিছিলোঁ মই আপোনাৰ আমাৰ মৰাণ ব্লাইণ্ড স্কুলত যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া মই অৰেন্দ্ৰ কুমাৰ ব্ৰহ্মণ ছাৰ আছিলে মোক প্ৰথম শিকাইছিলে গান শিকাইছিলে তাৰপিছত মই মিতালী সেন মৰাণৰ এগৰাকী শিক্ষাগুৰু মিউজিকৰ টিচাৰ হয় তেখেতৰ ওচৰত শিকিলোঁ তাৰপিছত আকৌ মই শুভজ্যোতি মোহন মুন ৰংপি বুলি তেখেত জনাজাত মৰাণ অঞ্চলত তেখেতৰ তাত কোৰ্চ কৰি মই BMUs কমপ্লিট কৰিলোঁ কলকাতা ইউনিভাৰ্চিটিৰ পৰা তেনেকৈ আৰু জ্ঞান আহৰণ কৰি আছে নিশ্চয়
উপায় নাই নিশ্চয়কৈ আগুৱাই যোৱাৰ হেঁপাহ নিশ্চয় 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 বহুত 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 আগবাঢ়ি যোৱাৰ আৰু বহুত কিবা এটা ইউনিক কিবা এটা কৰাৰ মন আছে মানে কিবা এটা ইউনিক কিবা এটা কৰাৰ মন আছে সেইকাৰণে মই নিজৰ গানবিলাকত মই যিমান পাৰোঁ ট্ৰাই কৰিছোঁ কিবা এটা বিশেষ কিবা এটা দিবলৈ মই ইয়াৰ পিছতো মোৰ যিকেইটা নিজৰ গান মোৰ যিটো নিজৰ গান ওলালে তাৰপিছতো মই আৰু আমাৰ হস্পিটেলৰ মানে থিম ছংটো কৰিলোঁ আমাৰ এই হস্পিটেলৰ তাৰপিছত আমাৰ ইয়াতে NGO এটা আছে স্নেহস্পৰ্শ বুলি তেওঁলোকে স্নেহস্পৰ্শৰ কাম কৰি আছে সেইটো গানো মই নিজে কথা সুৰ দিলোঁ নিজে গালোঁ মই সেইটো মিউজিক অডিঅ'টো হৈ গ'ল তাৰপিছত আৰু অসমত মানে প্ৰথমবাৰৰ কাৰণে ছিষ্টাৰখিনিৰ ওপৰত এটা গান কৰিলোঁ সেইটো সেইটো মই নিজে লিখিলোঁ সেইটো ছিষ্টাৰৰ গানখিনি বাৰু মই গোৱা নাই নাৰ্চেছ ডে'ৰ ওপৰত যিটো গান কৰিছিলোঁ সেইটো আমাৰ হস্পিটেলৰ ছিষ্টাৰসকলে গালে কিন্তু সেই গানটো মই নিজে সুৰ কৰিলোঁ নিজে লিখিলোঁ আৰু নিজে শিকাই লৈ আৰু তেওঁলোকক গোৱালোঁ বাণীবন্ধন কৰালোঁ সেইটো মানে অসমত প্ৰথমবাৰৰ কাৰণে এটা ছিষ্টাৰক লৈ লিখা গান আৰু নাৰ্ছক লৈ লিখা গান সেইটো হয় প্ৰিয় সংগীত শিল্পী বুলি ক'লে অসমীয়া মোৰ যিসকলে থলুৱা গীতবিলাক গায় ধৰক মাটিৰ গুণ থকা গীতবিলাক যিসকলে গায় কৃষ্ণমণি চুতীয়াদাৰ কথা কওঁ বহুত মোৰ এগৰাকী শ্ৰদ্ধাৰ এগৰাকী সংগীত শিল্পী তেখেত শিল্পীয়ে নহয় তেখেত আচলতে সংগীত এগৰাকী মানে পণ্ডিত বুলি ক'ব লাগিব তেখেতে বহুতখিনি কৃষ্ণমণি চুতীয়া গান তেখেতৰ গান ভাল পাওঁ শুনি ভাল পাওঁ তাৰপিছত আমাৰ যিখিনি থলুৱা যিসকল আছে আৰু জুবিনদাৰ গানো ভাল পাওঁ বিপিন চাওডাঙৰ গানো শুনো প্ৰায় আজিকালি মানে নতুন পুৰণা গান বুলি কথা নাই আৰু চবৰে নতুন পুৰণা চবৰে সান্নিধ্যভূঞৰ গানো শুনো এনেকৈ প্ৰিয় শিল্পীৰ গান এক লাইন মই গাবলৈ চেষ্টা কৰিছোঁ মা গানটো মোৰ ভাল লাগে মাৰ ওপৰত যিটো গান জুবিন দাই গাইছিলে সেইটো অকণমান গাই দিব চেষ্টা কৰিছোঁ অ' গান এটি গোৱা না অ' মা হাত বুলাই দিয়া না অ' মা সপোন হেৰালে কেনিবা মই শুব পৰা নাই অ' মা বুকুখন বিষাইছে মা অ' গান এটি গোৱা না অ' মা দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম একদম হেৰি লগ পাইছোঁ আৰু একদম ঘনিষ্ঠভাৱে তেখেতক পাইছোঁ আৰু ৰিচেণ্টলি মই কি কয় এই যে আমাৰ ৰিচেণ্টলি তেখেতৰ এটা গান ৰিলিজ কৰিলে মাঘৰ উৰুকা আপোনালোকে জানে আপোনালোকৰ গৈছিলে নিউজ চেনেলৰ মানুহ তো সেই গানটো মানে কেক কাটিবলৈ মোকে মাতিলে মই কেক সেই গানটো কেক মই কাটিলোঁ কাটি আৰু ৰিলিজ কৰিলোঁ আৰু ভাল পাইছে ভাল লাগিলে তেখেতে মানে ইমান ধুনীয়াকৈ এৰেঞ্জ কৰিছে ভাল লাগিছে গোটেই লগ পোৱাৰ ইচ্ছাটো আছেই লগ পোৱাৰ ইচ্ছা আছে কৃষ্ণমণি দাক পালোঁৱে বৰ্ণালী বাকো মই পাইছোঁ আৰু তৰালী বাক লগ পাবলৈ আছে মন আছে ভাল ভাল ছিংগাৰ জুবিন দাক লগ পাবলৈ মন আছে আমাৰ তেনেকৈ মই এতিয়া ইয়াতে মানে ডক্টৰছ এপইণ্টমেণ্টবিলাক দিওঁ আৰু টেলিফোনৰবিলাক ৰিচিভ কৰোঁ কলবিলাক ৰিচিভ কৰোঁ ডক্টৰৰ এপইণ্টমেণ্ট দিওঁ পেচেণ্ট আহিলে ডক্টৰক ইনফৰ্ম কৰোঁ তাৰপিছত কিবা অতি থাকিলে ডক্টৰবিলাকক ইনফৰ্ম কৰিব লাগে গোটেই ডক্টৰখিনিক অতি থাকিলে তাৰপিছত তেনেকৈ আৰু ফোন ৰিচিভ কৰোঁ হয় ইনফৰ্মেশ্যন আৰু বেলেগ ইনফৰ্মেশ্যনবিলাক আৰু ডক্টৰৰ ৰিলেটেড ইনফৰ্মেশ্যনবিলাক কি আছিলে জনাব
মেডিচিন স্পেচিয়েলিষ্টৰ এতিয়া আমাৰ ইয়াতে বহে তিনিজন ডক্টৰ আছে, ডক্টৰ কুলদীপ চৌধুৰী ছাৰ, ডক্টৰ নন্দিতা ভূঞা বাইদেউ আৰু ডক্টৰ ধীৰাজ দাস ছাৰ। এতিয়া যদি আহে আপুনি 6টাৰ পৰা আহিব আৰু ছাৰ, 6টাৰ পৰা 7টালৈকে ডক্টৰ ধীৰাজ দাস ছাৰ আহিব। ধীৰাজ দাস হয়। এপইণ্টমেণ্টটো অভাৰফুল নহয়, আহি গ'লে হ'ল, আপুনি আহি ফাইলখন বনালে দেখুৱাব পাৰিব। হয় হয় হয়, নাই তাৰে হয়, ৰিটায়াৰ্ড কৰিছে আৰু DMCH ৰ পৰা। হয় হয় হয়।